এটা কথা যে এনকোচাৰ সমূহক আঁতৰোৱাটো আৰু কিছু যিসকল বহু দিনৰ পৰা আছে তেওঁলোকক ফৰেষ্ট পট্টা দিয়া বা এই গোটেই বিষয়বোৰ বিটিআৰৰ বিষয়বস্তু ইয়াত অসম চৰকাৰে কমেণ্ট দিব খোজা নাই আপোনালোকে এই বিষয়ে পিছত বিটিআৰ চিফ প্ৰমোদ বড়োৰ সৈতে আলোচনা কৰিম আজি সদনত আমাৰ ৰাজ্যপাল মহোদয়ৰ ভাষণ হ'ব সদনত আমাৰ লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কে গঠন কৰা জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন দাখিল হ'ব আৰু অসম চৰকাৰৰ পৰিপূৰক দাবী মঞ্জুৰি ইয়াতে দাখিল কৰা হ'ব আৰু ফাইনেলি ষষ্ঠ অনুসূচীসমূহ কি ধৰণে আমি আৰু শক্তিশালী কৰিব পাৰোঁ ডিমা হাছাও কাৰ্বি আলং আৰু বিটিআৰ তাৰ বিষয়ে সদনে 3 ঘণ্টা জুৰি আলোচনা কৰিব তাৰ বৰ্তমান যিখন তেওঁলোকে বাজেট নিৰ্মাণ কৰিছে প্ৰায় 36 crores কিন্তু মই ভাবো যে ইয়াক আৰু অলপ আমি দিব লাগিব যাতে অলপমান জাগাই জাগাই য'ত বজাৰ আছে তাতে যাতে ডিভাইডাৰ আদি নিৰ্মাণ কৰিব পাৰো ই বাজেটটো আৰু অলপ বাঢ়িব ইন্টাৰনেশ্যনেল ভুটানৰ যে মানুহসকলে ৰিঅপেন হ'ব নেকি মোৰ মতেদি ৰাস্তাটো ধুনীয়া হ'লে স্বাভাৱিকভাৱে ৰিঅপেন হ'ব কাৰণ ভুটানৰ পাৰ্টত ধুনীয়া ৰাস্তা আছে এইখিনি যদি আমি বনাই দিব পাৰো তেতিয়াহ'লে তেওঁলোকে ডেফিনেটলি অহা যোৱাৰ কৰাৰ কাৰণে এই ৰাস্তাটো আকৌ ব্যৱহাৰ কৰিব ইমান দিনে ৰাস্তাটো বেয়া কাৰণে তেওঁলোকে ইউজ কৰা নাছিল এটা কথা যে এনকোচাৰ সমূহক আঁতৰোৱাটো আৰু কিছু যিসকল বহু দিনৰ পৰা আছে তেওঁলোকক ফৰেষ্ট পট্টা দিয়া বা এই গোটেই বিষয়বোৰ বিটিআৰৰ বিষয়বস্তু ইয়াত অসম চৰকাৰে কমেণ্ট দিব খোজা নাই আপোনালোকে এই বিষয়ে পিছত বিটিআৰ চিফ প্ৰমোদ বড়োৰ সৈতে আলোচনা কৰিম আজি সদনত আমাৰ ৰাজ্যপাল মহোদয়ৰ ভাষণ হ'ব সদনত আমাৰ লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কে গঠন কৰা জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন দাখিল হ'ব আৰু অসম চৰকাৰৰ পৰিপূৰক দাবী মঞ্জুৰি ইয়াতে দাখিল কৰা হ'ব আৰু ফাইনেলি ষষ্ঠ অনুসূচীসমূহ কি ধৰণে আমি আৰু শক্তিশালী কৰিব পাৰোঁ ডিমা হাছাও কাৰ্বি আলং আৰু বিটিআৰ তাৰ বিষয়ে সদনে 3 ঘণ্টা জুৰি আলোচনা কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত